শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ এখন প্ৰাথমিক বিদ্যালয়ত চুৰিকাণ্ড সংঘটিত হৈছে। এই চুৰিকাণ্ড নিশা সংঘটিত হৈছিল আৰু ইতিমধ্যে এই বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে অৱগত হৈছে। এই বিদ্যালয়ত 4খনকৈ ফেন, মধ্যাহ্ন ভোজনৰ চাউল, খৰি আৰু বিভিন্ন সামগ্ৰী ইতিমধ্যে চুৰি কৰি লৈ যাবলৈ সক্ষম হৈছে। মই বৰ্তমান সেই প্ৰাথমিক বিদ্যালয়খনত উপস্থিত আছোঁ আৰু এই প্ৰাথমিক বিদ্যালয়খনৰ নাম হৈছে ঠাকুৰবাৰী লুম্বিনী প্ৰাথমিক বিদ্যালয়। 1971 চনত এই প্ৰাথমিক বিদ্যালয়খন স্থাপন হৈছিল আৰু এই বিদ্যালয়খনত নিশা চোৰে দৰ্জা ভাঙি আৰু তলা ভাঙি দুটাকৈ শ্ৰেণীকোঠাত আৰু কাৰ্যালয়ত প্ৰৱেশ কৰি শ্ৰেণীকোঠাত থকা 2খন ফেন আৰু কাৰ্যালয়ত থকা 2খন ফেন চুৰি কৰি লৈ গৈছে আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে মজুত কৰি ৰখা মধ্যাহ্ন ভোজন, 4 বস্তা চাউল আৰু লগতে খৰি আৰু বিভিন্ন সামগ্ৰী এই বিদ্যালয়ৰ পৰা লৈ গৈছে। বিদ্যালয় বন্ধ থকাৰ সুযোগ গ্ৰহণ কৰি নিশা এইদৰে চোৰে চুৰি কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে এই সন্দৰ্ভত প্ৰধান শিক্ষক প্ৰভাত দাসে ৰঙাপাৰা আৰক্ষী থানাত অৱগত কৰিছে। মই তেখেতৰ পৰা কথাখিনি পোনপটীয়াকৈ জানিব বিচাৰিম যে লুম্বিনী প্ৰাথমিক বিদ্যালয়ত চুৰিকাণ্ড সংঘটিত হৈছে। আপুনি ইতিমধ্যে গম পাইছে যে কি সামগ্ৰী প্ৰকৃততে লৈ গৈছে আৰু আপুনি কেনেদৰে এই বিষয়টোত অৱগত হৈছিল? হয়, মই এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী প্ৰভাত দাস। ইয়াত যেতিয়া চুৰি কাৰ্য সংঘটিত হৈছে, বৰ্তমান বিদ্যালয়খন মানে গ্ৰীষ্মকালীন বন্ধ চলি আছে। এই গ্ৰীষ্মকালীন বন্ধ চলি থকা অৱস্থাত কোনোবা দুষ্কৃতিকাৰী আহি এই নিশা মানে আমাৰ বিদ্যালয়খনৰ ক্লাছৰুমৰ তলা ভাঙি 2খন ফেন খুলি লৈ যায় আৰু লগতে কাৰ্যালয়ৰ মানে অফিচ ৰুমৰ পাছফালৰ খিৰিকী এখন ভাঙি পেলাই সোমাই অফিচ ৰুমৰো 2খন ফেন লৈ যায় আৰু অফিচ ৰুমত আমাৰ মধ্যাহ্ন ভোজনৰ চাউল মানে তাত মজুত আছিলে, তাৰ পৰা 4 বস্তা চাউল উঠাই পেলাই লৈ যায় আৰু লগতে MDM ৰন্ধা অৰ্থাৎ মধ্যাহ্ন ভোজন ৰন্ধা যিবিলাক নেকি বাচন আছিলে, এই বাচনো কিছু সংখ্যক মানে অফিচ ৰুমত মানে মজুত আছিলে আৰু সেই মজুত থকা বাচনখিনিও চোৰে তাৰমানে লুটি লৈ যায়। এই সম্পৰ্কে আমাৰ স্থানীয় ব্যক্তি এজনে মোক খবৰ দিওঁতে মই আহি উপস্থিত হওঁহি বিদ্যালয়খনত আৰু তাৰপিছত মই ইনকুৱাৰী কৰি গম পাওঁ যে এইখিনি বস্তু চোৰে তাৰমানে লুটি লৈ গৈছে। তাৰপিছত আমাৰ স্থানীয় আৰক্ষী চকীত মই এই সম্পৰ্কে গোচৰ এটা ৰুজু কৰিছোঁ। তেখেতসকলে তাৰমানে কথা দিছে যে দোষীক মানে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিব। আৰু কিবা লৈ গৈছে নেকি? তাৰপিছত বিদ্যালয়খনৰ আৰু সৰু সুৰা কিছু সামগ্ৰী আছিলে বাৰু, এইখিনিও তাৰমানে লৈ গৈছে। যেনে ছাত্ৰ ছাত্ৰী কিছুমান আমাৰ মানে TLM ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী আছিলে, এইবিলাক সামগ্ৰীও মানে তেওঁলোকে লৈ গৈছে। আৰু মধ্যাহ্ন ভোজনৰ ৰখা কাৰ্যালয়ত মানে হয়, এইদৰে গ্ৰীষ্মকালীনৰ বন্ধৰ সুযোগ গ্ৰহণ কৰি ঠাকুৰবাৰী লুম্বিনী প্ৰাথমিক বিদ্যালয়ত চুৰিকাণ্ড সংঘটিত হৈছে আৰু এই চুৰিকাণ্ডই কিন্তু এই অঞ্চলৰ ৰাইজক চিন্তিত কৰি তুলিছে। মই সেই পৰিৱেশটো দেখুৱালোঁ স্কুলখনৰ আৰু এই স্কুলখন বৰ্তমান বন্ধ আছে আৰু শনিবাৰে এই বিদ্যালয়খন খুলিব, কিন্তু তাৰ প্ৰাক মুহূৰ্তত ফেন আৰু 4 বস্তা মধ্যাহ্ন ভোজন চাউল আদি লৈ যোৱাত ইয়াৰে অঞ্চলৰ ৰাইজে এতিয়া চোৰৰ উপদ্ৰৱত এতিয়া ত্ৰাহি মধুসূদন খুৱৰিবলগীয়া হৈছে। ৰঙাপাৰা আৰক্ষী থানাৰ আৰক্ষীক যি চুৰিকাণ্ড সংঘটিত কৰিছে সেই চোৰক শীঘ্ৰেই আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে ইয়াৰে স্থানীয় ৰাইজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।